আজি ৰাতিপুৱাৰ নাস্তা বুলিবলৈ এয়া বনালোঁ। মই বনোৱা নাই বাৰু, বায়ে বনাইছে। চুজি, তাৰপিছতে এয়া ৰঙা চাহ আৰু এতিয়া এয়া চাহৰ মেল দেই। ভণ্টি দুইজনী, আমাৰ গোসানী দুইজনী, ইফালে দেউতা মা, আৰু তেনেকৈ চাহৰ মানে মেল হৈ আছে এতিয়া। তাৰপিছতে দেখিলোঁ গোসানী দুজনী আকৌ মানে কিবা কিবি কৰি আছে। চাওকচোন, বেৰৰ মাটিবিলাক উলিয়াই ৰুমত সোমাইছে। এয়া গোটেই ৰুমটো অৱস্থা নাইকিয়া কৰি দিছে। কালি পৰা এটা চলা পিন্ধি আছে আৰু এইখন কি ধুনীয়াকে দিছে ভণ্টিয়ে। মই এইখন কেনেকে ৰখা আছিলো, এই কি বুলি কয়, পৰি যায় ন, কাকৰা মাৰি দিওঁ, কাকৰা কেংকৰা মাৰি দিওঁ, কেংকৰা। এইকেইদিন ৰাতিপুৱা সদায় বৰষুণ, আৰু বৰষুণ পৰি উঠাৰ পিছত এৰিলে এনেকুৱা মানে এটা পৰিৱেশ হয়। হাঁহ, কুকুৰা, পাৰ, ছাগলী থাকিলে মানে ৰাতিপুৱা সময়ত এনেকৈ চোতালত আহে যে ভাল লাগে ন চাই। সেই পাৰ দুজনীক দেখিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ। ইফালে বায়ে ভাতৰ যোগাৰ কৰিছে, মা আৰু দেউতাই বজাৰৰ লিষ্ট বনাই আছে, তাকেও অকণমান ভিডিঅ' কৰি দিছোঁ। আৰু মই ভাত বনাবলৈ লৈছোঁ। ভাত যিহেতু ভণ্টিহঁতো আছে, সেইকাৰণে অকণমান ভাজি বনাম ৰাতিপুৱাৰ ভাগত। আৰু ইফালে পানীও গৰম, মানে ছোৱালী দুইজনীৰ বেমাৰ ভালেই হোৱা নাই ন, কাহ চাহ হৈয়ে আছে সেইকাৰণে। আৰু ভাতকেৰেলা আলু ভাজি বহাই দিলোঁ এতিয়া, যিহেতু ঘৰতে আছে আমাৰ ভাতকেৰেলা, গতিকে ভাজিকণ বনালোঁ। ৰাতিপুৱা ভাগত এনেকৈ ভাজি বা কিবা এবিধ বনাই খাই ভাল লাগে ন। তাৰপিছতে দেউতা আকৌ চিলিণ্ডাৰ আনিবলৈ যাব লৈছিলে, কিন্তু দুইজনী হেনো উঠিছিলে। মই আকৌ আহি পোৱাতে ডাঙৰজনী নামি আকৌ স্কুটিত উঠিলে তাই, এতিয়া সৰুজনী নানামে। তেনেকৈয়ে দেউতাও গ'ল, আৰু যিহেতু বৰষুণ পৰি আছিলে পিছলৈও হয়, সেইকাৰণে মায়ে পিছত ধৰিবলগীয়া হৈছে। উপায় নাই আৰু, চিলিণ্ডাৰ ইফালে আগত নাতিয়েক আৰু পিছতো নাতিয়েক, তেনেকৈ মানে চলি থাকে আৰু গোটেই দিনটো আইতাক আৰু ককাকৰ লগত দুইজনীয়ে। আৰু তাৰপিছতে আইতাকৰ লগত এইবাৰ আহিছোঁ ছাগলী এৰি দিবলৈ। এতিয়া বৰষুণ এৰিলে যিহেতু ছাগলীকেইজনীকো এৰি দিব, আৰু আইতাকৰ লগত দুইজনীয়ে মানে চব কামতে আৰু যায়। মাহীয়েকহঁতে যাব লোৱাৰ লগে লগে দুইজনীয়ে একদম মানে আগ ভেটা দিছে। এতিয়া দুইজনী হেনো মাহীয়েকহঁতৰ ঘৰলৈ যাব, আগে পিছে উঠি লৈছে ফটাফট এৰি যাব বুলি। আৰু এইবিলাক মৰম মানে কিবা এটা ভাল লাগে ন, সেইকাৰণে এনেকৈ সাঁচি ৰাখিছোঁ। দুইজনীৰে মাজত উঠি এনেকৈ ভাবিছে আৰু মানে লৈ যাব বুলি মাহীয়েকহঁতে, কিন্তু এপাক ফুৰাবহে নিছে যে সেইটো গমেই পোৱা নাই। তাৰপিছতে সিহঁতে ফুৰিব গ'ল, আৰু আমি বা আৰু মই পথাৰত যাই আছোঁ। দেউতা নাই যিহেতু, চিলিণ্ডাৰ আনিব গৈছে, আৰু মাক কিবা কিবি জোকাই আহি আছিলোঁ। মায়ে পথাৰত মানে নোযোৱাৰ কাৰণে কিবা কিবি কৈ আছিলোঁ। জোখক বহুত বেছি ভয় কৰে। সেয়া দেখিছেনে, বায়ে বেৰত থাকিলে, মা থাকিলে ৰাস্তাত, আৰু মই আহিলোঁ পথাৰত। যিহেতু বোকা পানী আছে, গতিকে আহিবলৈ ভয় কৰিলে, মই আহিলোঁ। ৰোৱনী আছে, চাহখিনি টাইমত নিদিলে বেয়া লাগে ন, মনটো ইমান কষ্ট কৰি থাকে। তাৰপিছতে চাহখিনি দি আকৌ আহিলোঁ। এয়া পানী চাওকচোন, কিবা ভাল লাগে দেই এনেকৈ বোকা পানী খচি ন। তাৰপিছতে ভণ্টিহঁত যাব ওলাইছে, কিন্তু দুইজনী ভাগিনীয়েকৰ কাৰণে যাবই পৰা নাই। এয়া আকৌ দুইখন স্কুটিত উঠি লৈছে। ভণ্টিহঁত যোৱাৰ পিছত আকৌ এয়া আমি দুপৰীয়া চাহকাপ খাব লৈছোঁ, গধুলি মেলি বাৰান্দাতে বহি। আকৌ ভাত বনালোঁ। আজি ভাত বনোৱা ভিডিঅ' নকৰিলোঁ। ভাতত আছিলে কঁঠালগুটি, পিঁয়াজ, ভাতকেৰেলা, আলু ভাজি ৰাতিপুৱা, আৰু ইফালে আমৰ আচাৰ, জলকীয়াৰ আচাৰ, আৰু লগত আছে আলু বইল, আৰু ইফালে আছে দালি। একেবাৰে চিম্পুলকৈ দুপৰীয়া সাজ বনালোঁ। এনেকৈও ভাল লাগে কেতিয়াবা খাই, হয়নে? আৰু তাৰপিছতে আবেলি সময়ত এয়া লৈছোঁ মই অকণমান জুচ খাবৰ কাৰণে। এতিয়া মানে কি হ'ল, ৰ'দটো ওলাল কাৰণে গৰম হ'লেই, সেইবাবে অকণমান ঠাণ্ডা পেলাই লৈছোঁ। আৰু ইফালে দেখোঁ যে নাতিয়েক আৰু ককাকে হাঁহৰ ডিম উলিয়াবলৈ চেষ্টা কৰি আছোঁ। চাওকচোন ক'ত হাঁহৰ ডিম পাৰিছে,
আৰু মই হাঁহৰ ডিম চাব গৈ আম আধা খোৱাকৈ থৈ গৈছিলোঁ। আমখিনি খাই উঠি আকৌ তিয়ঁহ কাটি লৈছোঁ খাবৰ কাৰণে। সন্ধিয়া সময়ত মানে কি খাওঁ কি নাখাওঁ লাগি আছে আজি। ইফালে হাঁহৰ ডিমকেইটা ওলালে নে নাই সেয়াও চাই আছোঁ। এইবাৰ আকৌ আহিছে মায়ে, এয়া বুদ্ধি সাজি লৈ ধুনীয়াকৈ উলিয়াই আছে এটা এটাকৈ। ভাঙিলে আৰু গ'ল, মানে বহুত দূৰত আছে যে একদম ভিতৰত সোমাবও নোৱাৰি। আৰু গোসানীয়ে মোক এটা এটাকৈ আনি দি আছে। সেয়া হাঁহৰ ডিমৰ টেষ্টটো মই বেছি ভাল পাওঁ, মানে চব ডিমতকৈ টেষ্টিটো বেছি আছে হয়নে হাঁহৰ ডিমৰ, বহুত ভাল লাগে। আৰু চাওকচোন হাঁহ কিন্তু এজনী আছে দেই, এজনী হাঁহৰ এইকেইটা ডিম ওলালে। আৰু তাৰপিছতে গোসানী ক'লে পঢ়িম বুলি, আৰু তাইক অকণমান এয়া পঢ়াবলৈ লৈছোঁ, তেতিয়াহে মনটো পঢ়াৰ প্ৰতি থাকিব ন। পিছে মোৰহে গতিটো নাইকিয়া, মানে অ আ ক খ পঢ়াৰ এলাহতে আগতে টোপনি ধৰিছিলে, এতিয়া আকৌ সেয়া মানে প্ৰথমৰ পৰা অ আ ক খ শিকিবলগীয়া হৈছে। কি যে অৱস্থা হৈছে। তাৰপিছতে মই আকৌ পাকঘৰত যাওঁ বুলি মা আৰু দেউতাক দি দিলোঁ। গোসানী দুইজনী এইবাৰ একেলগে বহি লৈছে, দুইজনীৰ লগত মা আৰু দেউতা বহি গৈছে, আৰু মই ইফালে পাকঘৰত আহিলোঁ। বা যোগাৰ পাতি কৰি দি আছে আৰু মই খানা বনাই আছোঁ। আৰু আজি ভিডিঅ'ত আছিলে ইমানে, আৰু সকলো শেষলৈকে চাইছে। নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ আহিছোঁ, বাই বাই।